আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি থ্ৰুদি আপোনালোকক ৰানিং, লং জাম্প, চিন আপ কেনেকৈ কৰিব লাগিব, কেনেকুৱা প্ৰচেছ হয়, মাৰ্ক কিমান আছে আৰু ডকুমেণ্ট কি লাগিব, কি কৰিব লাগিব সেইখিনি জনাবৰ বাবে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথম কথাটো হ'ল ডকুমেণ্ট কি লাগিব ৰানিং কৰিবলৈ যোৱাৰ আগত। তো ডকুমেণ্টখিনিতো আপোনালোকৰ যিখিনি হায়েষ্ট কোৱালিফিকেশ্যন আছে তাৰ তলৰখিনি যিমানখিনি ডকুমেণ্ট আছে, এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট এইবিলাক লাগিবই, মাষ্ট বি। আৰু গেটত সোমোৱাৰ আগত প্ৰথমত আপোনালোকৰ এটাই চাৰ্টিফিকেটটো চাব, এটাই কাৰ্ডটো চাব, সেইটো হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এইটো লাগিবই, মাষ্ট বি। আৰু লগতে ফটো লৈ যাব লাগিব, কিয়নো যেতিয়া ৰানিং কমপ্লিট কৰিব, চবতে কোৱালিফাইড কৰিব, তেতিয়া ফটোও লাগিব। লগতে আপোনালোকৰ এক্সট্ৰা মাৰ্কৰ কাৰণে যিমানখিনি আছে সেইখিনি চব লাগিব। কম্পিউটাৰ যদি আছে লৈ যাব, NCC আছে যদি লৈ যাব, নহ'লে VDP মেম্বৰ আছে যদি সেইখিনিও লৈ যাব, স্পৰ্টছৰ আছে যদিও লৈ যাব, ড্ৰাইভিং লাইচেঞ্চ যদি আছে সেইখিনিও লৈ যাব চব, আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক চব লৈ যাব। আৰু যিমানখিনি ডকুমেণ্ট আছে সেইখিনি ডকুমেণ্টৰ 2 কপি জেৰক্স কৰি লৈ যাব লাগিব। কেলৈ? আপুনি যেতিয়া কোৱালিফাই কৰিব, তেতিয়া কোৱালিফাই কৰাৰ পিছত আপোনাক আকৌ গেটৰ বাহিৰলৈ ওলাই আহিবলৈ নিদিয়ে। তো কোৱালিফাইড হোৱাৰ পিছত সেই জেৰক্স কপিবিলাক তেতিয়া প্ৰয়োজন হয়, তাৰ আগত প্ৰয়োজন নহয়। তো এইখিনি ডকুমেণ্ট আপোনালোকে ভালকৈ লৈ যাব। আৰু লগতে আপোনালোকক মই এটা ভিডিঅ'ত কৈ দিছিলোঁ, সেইটো হ'ল PRC কথা আপোনালোকে গমেই পায়। তো PRC যদি বনোৱা নাই আপোনালোকে এতিয়াই বনাই ৰেডি কৰি লৈ যাব। তাৰো জেৰক্স কপি, অৰিজিনেল কপি, অল ডকুমেণ্টৰ অৰিজিনেল আৰু জেৰক্স কপি এইখিনি ল'বলৈ নাপাহৰিব। PRC বনোৱা নাই যদি বনাই ল'ব আপোনালোকে। কেলেনো যদি সেই PRCৰ কাৰণে যদি আপোনালোকে দৌৰিবলৈ নাপায়, ইমান কষ্ট কৰাৰ পিছত, তো নিজক বহুত বেয়া লাগিব। তো ডকুমেণ্টখিনি ক্লিয়াৰ, প্ৰপাৰ ডকুমেণ্টবিলাক আপোনালোকে লৈ যাব। এতিয়া কথাটো হ'ল কি, ৰানিং কেনেকুৱা ধৰণৰ, কিমান মাৰ্ক আছে, কি কৰিব লাগিব। ৰানিঙত মই এটা কথা কৈ দিছোঁ আপোনালোকক, ৰানিং কৰাৰ আগত আপোনালোকৰ এটা চেষ্ট নাম্বাৰ দিয়া হ'ব। সেই চেষ্ট নাম্বাৰৰ ভিতৰত আপোনালোকৰ এটা চিপ লগোৱা থাকে, GPS ট্ৰেকাৰ। তো আপোনালোকৰ যিটো গেটৰ পৰা ষ্টাৰ্টিং হ'ব, এটা গেট, ফ্ৰণ্টত এটা গেট বনোৱা থাকিব বাঁহ দি, সেই গেটৰ ভিতৰ দিহে আপোনালোকে ৰাউণ্ডটো কমপ্লিট কৰি গৈ থাকিব। যদি কেনেবাকৈ যদি আপুনি 8 ৰাউণ্ড আপোনালোকক দিলে, 8 ৰাউণ্ডে মাৰিলে, কিন্তু এটা ৰাউণ্ডটো যদি সেই যিটো গেট বনোৱা হৈছে সেই গেটৰ যদি বাহিৰেদি আপুনি ক্ৰছ কৰে, তেতিয়া আপোনালোকৰ সেই এটা ৰাউণ্ডটো কমপ্লিট কৰা নহ'ব। ল'ৰা হওক বা ছোৱালী, চবৰে ক্ষেত্ৰত একেই। তো সেইখিনি অলপ সাৱধান ৰাখিব। এতিয়া আমি ৰানিঙত কিমান কি মাৰ্ক আছে চাই লওঁ। ৰানিং, লং জাম্প আৰু চিন আপটো অকল AB কাৰণে আছে, UB কাৰণে নাই। এতিয়া PTটো হ'ল আপোনালোকৰ 40 মাৰ্কছ। 40 মাৰ্কছটো থাকিব আপোনালোকৰ UBৰ কাৰণে, আৰু 60 মাৰ্কছটো থাকিব আপোনালোকৰ ABৰ কাৰণে। 60 মাৰ্কটো ABৰ কাৰণে থাকিব। এতিয়া ৰানিংটো চবৰে একে, AB বা UB বা AP আৰু যি হওক, সেইখিনিৰ কাৰণে ৰানিং চবৰ কাৰণে, ল'ৰাৰ কাৰণে একে, ছোৱালীৰ কাৰণেও ছেম একে। এতিয়া ল'ৰাৰ কাৰণে ৰানিংটো হ'ল 3200 মিটাৰ আপোনালোকে 14 মিনিটত কমপ্লিট কৰিবই লাগিব, মাষ্ট বি। যদি 10 মিনিটত আপুনি সোমাই যায়, একেবাৰে 10 মিনিট, একেবাৰে কম 10 মিনিটৰ ভিতৰত যদি আপুনি সোমাই যায়, 20 মাৰ্কছ পাব ইয়াত ৰানিঙত। তো ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰক। আৰু আপোনালোকৰ ৰানিংটো হৈ গ'ল, এইটো অকল ল'ৰাৰ কাৰণে। আৰু ল'ৰাৰ কাৰণে লং জাম্পটো হ'ল 335 চেণ্টিমিটাৰ মিনিমাম। সেইটো তাতকৈ বেছিকৈহে মাৰিব লাগিব যদি বেছি নম্বৰ পাবলৈ হ'লে। তাৰ তলত 335 চেণ্টিমিটাৰ যদি তাৰ তলত মাৰে, তেতিয়া আপুনি ডিছকুৱালিফাই লং জাম্পত হৈ যাব। তো নেক্সট আগৰ প্ৰচেছখিনি আপুনি কৰিবলৈ নোৱাৰিব। তো লং জাম্পৰ কাৰণে আপোনালোকৰ 3 চান্স দিয়া থাকিব। 3 চান্স লং জাম্পত। 3 চান্সটো সেইটো AB, UB হওক বা ল'ৰা বা ছোৱালী, সেই 3 চান্সটো লং জাম্পত চবকে দিয়া হয়।
মই কৈছিলোঁ চিন আপ। এতিয়া চিন আপটো হ'ল আপোনালোকৰ 20 মাৰ্কছ থাকিব, সেইটো অনলি ফৰ AB কাৰণে, AB কনষ্টেবলৰ কাৰণে, UB কাৰণে চিন আপ নাই। তো সেইকাৰণে আপোনালোকৰ ৰানিঙত থাকিব 20 মাৰ্ক আৰু লং জাম্পত থাকিব 20 মাৰ্ক, চিন আপত থাকিব 20 মাৰ্ক। টোটেল ফিজিকেলত আপোনালোকৰ 60 মাৰ্কছ থাকিব, 60 মাৰ্কছ। এতিয়া চিন আপত আপোনালোকৰ যদি 4 বাৰ মাৰিব নোৱাৰে, 4তকৈ তলত 3, 2, 1 যদি মাৰিবই নোৱাৰে, কিবা কাৰোবাৰ হ'ব পাৰে, হাতৰ প্ৰব্লেম হ'ব পাৰে, জোৰ নাপায় হাতত, যদি 4 লেছ দেন 4 চিন আপ, তেন্তে আপুনি হ'ব ডিছকুৱালিফাইড। আগৰ নেক্সট প্ৰচেছ আপুনি কৰিব নোৱাৰে, কোৱালিফাই নহয় আৰু। তো একেবাৰে নৰ্মেলটো হ'ল আপোনালোকৰ 4 বাৰ মাৰিবই লাগিব। 4 বাৰ যদি মানে 10 মাৰ্কছ, 5 বাৰ মানে 11, এনেকৈ আছে। 6 মাৰ্ক যদি 12, 6 বাৰ মাৰে যদি 12, 6 বাৰ মাৰিলে 12 মাৰ্ক, 7 বাৰ মাৰিলে 13 মাৰ্ক, 8 বাৰ মাৰিলে 14 মাৰ্ক, 9 বাৰ মাৰিলে 15 মাৰ্ক, 10 বাৰ মাৰিলে 16 মাৰ্ক, 11 বাৰ মাৰিলে 17, 12 বাৰ মাৰিলে 18 মাৰ্ক, 13 বাৰ মাৰিলে 19 মাৰ্ক, আৰু 14 বাৰ একেবাৰে হায়েষ্টটো হ'ল আপোনালোকৰ 14। 14 বাৰ মাৰি দিলে হৈ গ'ল। টোটেল আপুনি পাই যাব চিন আপত 20 মাৰ্কছ, ফুল মাৰ্কছ পাই যাব। এইটো অকল AB কাৰণে। ছোৱালীৰ ৰেচ ৰানিংটো ল'ৰাতকৈ আধা কম আছে, অভিয়াছলি 16 মিটাৰ, 1600 মিটাৰ, 16 মিটাৰ বুলি ক'লোঁ, 1600 মিটাৰ। 1600 মিটাৰ আপোনালোকে কমপ্লিট কৰিব লাগিব 8 মিনিটত। এইটো অলৰেডি গমেই পায়, এইটো অকল ছোৱালীৰ কাৰণে। AB হওক, UB হওক বা APR যি আছে। লং জাম্প ছোৱালী মানুহৰ একেবাৰে মিনিমামটো হ'ল 244 চেণ্টিমিটাৰ, তাতকৈ ওপৰত মাৰিব লাগিব। তাৰ তলত যদি হৈ যায় আপোনালোকে ডিছকুৱালিফাই হৈ যাব। ছোৱালীকো চেম 3 চান্স দিয়া হ'ব। এতিয়া ৰানিঙত ক'ত কিমান মাৰ্ক হয় নহয়, ABত আপোনালোকৰ ABৰ কাৰণে 60 মাৰ্ক আছে ফিজিকেলত, আৰু UBৰ কাৰণে 40 মাৰ্ক আছে, কিয়নো চিন আপ নাই UBৰ কাৰণে। তো এইখিনি কৰাৰ আগত আপোনালোকৰ আকৌ মেজাৰমেণ্টটো হ'বই, আপোনালোকৰ হাইট, ৱেইট, চেষ্ট এইবিলাকতো আছেই। তো এতিয়া আহি গ'ল হাইট। হাইটটো আপোনালোকৰ জেনেৰেল, OBC, MOBC আৰু SC কাৰণে সেইটো হ'ল, ল'ৰাৰ কাৰণে হ'ল 162.56 আৰু ফিমেলৰ কাৰণে 154.94, আৰু ST প্লেন আৰু ST হিলৰ কাৰণে ল'ৰাৰ কাৰণে 160.02 আৰু ছোৱালীৰ কাৰণে 152.40 চেণ্টিমিটাৰ লাগিব। সেইটো হ'ল হাইট। এতিয়া চেষ্টত জেনেৰেল, OBC, MOBC, SC, ST প্লেনো এড আছে চেষ্টত। নৰ্মেলটো আপোনালোকৰ 80 চেণ্টিমিটাৰ আৰু ফুলাই এক্সপাণ্ডেড কৰি 85 চেণ্টিমিটাৰ, আৰু ST হিলৰ কাৰণে অলপ কম আছে, 80 চেণ্টিমিটাৰ নৰ্মেল, 83টো আপোনাৰ এক্সপাণ্ডেড কৰি। এইটো অনলি ফৰ মেলৰ কাৰণে। এইখিনি আপোনালোকে ভালকৈ প্ৰিপেয়াৰেশ্যন কৰক, ভালকৈ প্ৰিপেয়াৰ কৰক। আহি আছে, বেছি দিন নাই, আৰু আপোনালোকৰ ভাল হওক আৰু ভালকৈ প্ৰেক্টিছ কৰিব আপোনালোকে, আৰু ডকুমেণ্টবিলাক আপোনালোকে প্ৰপাৰলি সেইখিনি মেইনটেইন কৰি লৈ যাব। এতিয়া এইখিনিতো পিছত পাতিলেও হ'ব। এই আপোনাৰ কনষ্টেবল AB মেল কেণ্ডিডেটৰ কাৰণে আপোনাৰ ফিজিকেল মাৰ্কটো আছে। টোটেল ফিজিকেলত আপোনাৰ ৰানিং, লং জাম্প আৰু চিন আপত 60 মাৰ্কছ আছে। ৰিটেন চবৰে 50 মাৰ্কছৰে হ'ব, ল'ৰা হওক বা ছোৱালী হওক, আৰু ভাইবা আছে 5 মাৰ্কছ, আৰু ছোৱালীৰ কাৰণে ভাইবাও চেম 5 মাৰ্কছ, ৰিটেন 50 মাৰ্কছ। সেইটো চেম থাকিব, খালি ফিজিকেলত ল'ৰাৰটো হ'ল 60 মাৰ্কছ হ'ব আৰু ছোৱালীৰ 40 মাৰ্ক, কিয়নো ছোৱালী চিন আপ নাই। তো টোটেল আপোনালোকৰ যিটো ফাইনেল কাৰ্ডত আহিব সেইটো 115 মাৰ্কৰ আহি যাব। সেইটো ABৰ কাৰণে, AB ল'ৰাৰ কাৰণে, আৰু ছোৱালীৰ কাৰণে 95 মাৰ্কছ AB। আৰু UBত টোটেল মাৰ্কটো 100 থাকিব। UBত ফিজিকেলত 40 মাৰ্কছ, ৰিটেনত 50 মাৰ্কছ, আৰু ইফালে 10 মাৰ্কছ আছে একাডেমিক আৰু অৰেল আছে ভাইবাটো। ইয়াত 40 মাৰ্কছ মানে এই ফিজিকেলৰ 40, UBত অভিয়াছলি চিন আপ নাই। তো
তো এইখিনি আছিলে, এইখিনি আপোনালোকে নিশ্চয় গমেই পাইছে। মই জাষ্ট এই ভিডিঅ'ৰ থ্ৰুদি আপোনালোকক ৰিমেম্বাৰ মনত পেলাই দিছোঁ আপোনালোকক। আপোনালোকে ডকুমেণ্টবিলাক ভালকৈ ক্লিয়াৰ কৰি লৈ যাব, যি ডকুমেণ্ট লাগে। আকৌ নতুন কিবা আপডেট যদি থাকে ফিউচাৰত, মই সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো লগৰ ভাই বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰি দিব। সিহঁতে আকৌ এবাৰ ভিডিঅ'টো চাই মনত পেলাব, পাহৰিবও পাৰে কিছুমান বস্তুবিলাক। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এইখিনি আছিলে মোৰ ক'বলগীয়া।